হেল্ল' গাইজ, হাউ আৰ ইউ অল? আশা কৰোঁ আপোনালোকে ভালে আছে। আমাৰো ভাল। আমি ডিব্ৰুগড়ত থাকোঁ। ডিব্ৰুগড়ৰ ওচৰতে থকা এখন ঠাই অৰুণাচল, আমি তালৈকে গৈছিলোঁ। তাত এখন বহুত ধুনীয়া ৰিজৰ্ট আছে, টুংটাও ৰিজৰ্ট। ৰিজৰ্টখনত গৈ বহুত বেছি ভাল লাগিলে। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। তাৰপিছত আমি গৈছিলোঁ নামচাইত থকা গল্ডেন পাগোডা টেম্পুললৈকে। সেইটো এটা বুদ্ধিষ্ট টেম্পুল হয়। বহুত বেছি ধুনীয়া, চাফ চিকুণ, পৰিষ্কাৰ পৰিচ্ছন্নতাৰে পৰিপূৰ্ণ। আমি যিদিনা গৈছিলোঁ সেইদিনা বহুত বেছি ৰ'দ দি আছিলে। সূৰ্যৰ পোহৰত গল্ডেন টেম্পলটোৰ সৌন্দৰ্য আৰু বেছি বিৰাজমান হৈ উঠিছে। আপাৰ আছামত যিসকলে থাকে, ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, নিশ্চয় তেওঁলোকে গৈছে। যোনে যোনে যোৱা নাই, এবাৰ সেই টেম্পুলটোলৈকে যাব আৰু চাব, তাৰ সৌন্দৰ্য উপভোগ কৰিব। আমাৰ অসমতে নিশ্চয় ওচৰতে ইমান ধুনীয়া এটা টেম্পল আছে। বহুত বেছি ভাল লাগিল মনটো তাত গৈ। একচুৱেলি শান্তি লাগিল, বহুত শান্তি লাগে। বুদ্ধিষ্ট টেম্পল হয়। তাত আমি ঘূৰিলোঁ, ফুৰিলোঁ, বহুত ভাল লাগিলে। বহুত সময় অতিবাহিত কৰিলোঁ। মোৰ শাহুমা আহিছিলে ডিব্ৰুগড়লৈকে ফুৰিবলৈ, গতিকে ভাবিলোঁ নিচেই ওচৰতে থকা গল্ডেন পাগোডা টেম্পুলটোৱে দেখাই আনো। তাত উঠা কেইটামান ফটো ইয়াত স্মৃতি হিচাপে সাঁচি ৰখা হৈছে। গল্ডেন পাগোডা আৰু টুংটাও ৰিজৰ্টত উঠা। তাত মোৰ ছিষ্টাৰ ইন ল, মোৰ হাজবেণ্ড, মোৰ শাহুমা আৰু মই, আমি 4জনেই গৈছিলোঁ। টিলিঙা মন্দিৰ গৈছিলোঁ, বৰডুবিত থকা। সেইটো এটা শিৱ টেম্পুল হয়। তাত গৈও বহুত বেছি ভাল লাগিল। স্মৃতি হিচাপে গোটেইখিনি ভিডিঅ' ইনষ্টাগ্ৰামতে সাঁচি ৰাখিলোঁ। ধন্যবাদ।